মই সঁচাটো জানিছিলোঁ, কিন্তু তাই ইমান মৰমত মিছা কৈছিল যে তাইক বিশ্বাস দিব লগা হ'ল, যে তাইৰ মিছাবোৰক মই সঁচা বুলি মানি ল'লোঁ। যাক সকলোতকৈ ওপৰত ৰখা হয়, যেতিয়া তেওঁ তললৈ নামি যায় তেতিয়া তেওঁক চোৱাৰ মজাই বেলেগ, আৰু সেই মজাই মই লৈ আছিলোঁ। দুই বছৰৰ সম্পৰ্ক আছিল তাইৰ আৰু মোৰ। ইমানখিনি দিলোঁ তাইক, মোৰ টাইম, মোৰ ফিলিংছ, মোৰ ইম'শ্যনছ, মোৰ FB ইনষ্টাৰ পাছৱৰ্ডলৈকে দিলোঁ। কিন্তু তাই মোক কি দিলে? ব্ৰেকআপ। মোক তুমি পাহৰি গৈছা নে কোনোবাই পাহৰাই দিছে মই নাজানো, কিন্তু এতিয়া আৰু কাজিয়া নকৰোঁ তোমাৰ লগত। মোৰ সৈতে কথা পাতিবলৈ মোক অলপ সময় দিবলৈ, মোক কল কৰিবলৈ, মোৰ মেছেজৰ ৰিপ্লাই কৰিবলৈ। তোমাক চিৰদিনৰ বাবে এৰি দিলোঁ ভাগ্যৰ ওপৰত। যদি ভাগ্যত তোমাক পোৱাটো আছে ন, তেনেহ'লে নিশ্চয় পাম, আৰু যদি নাই ন, তেনেহ'লে এটা বেয়া সপোন বুলি ভাবি তোমাক পাহৰিবলৈ চেষ্টা কৰিম। আজিৰ সময়ত এনেকুৱা কোনোবা থাকিব পাৰে নেকি যিয়ে এজনৰ লগতে কথা পাতে, এজনকে ভাল পায়, সেইজনকে সকলোতকৈ বেছি ইম্পৰ্টেঞ্চ দিয়ে? মোৰ এনেকুৱা নালাগে যে আজিৰ দিনতো এনেকুৱা কোনোবা থাকিব পাৰে। হাজাৰজন পাবা মোতকৈ ভাল চেহেৰা, কিন্তু মোৰ দৰে ছেকেণ্ডত ৰিপ্লাই কৰা তুমি ক'তো নাপাবা। যোৱা বিচাৰি লোৱা, আজি মই তোমাক মুক্ত কৰিছোঁ। তোমাৰ শৰীৰৰ লগত খেলা বহুতজন পাবা, কিন্তু মোৰ দৰে হৃদয়েৰে ভাল পোৱা গোটেই পৃথিৱীতে বিচাৰি নাপাবা। পইচাও ঘটিব আছে, ঘৰো চলাব লাগে, আৰু নাজানো কি কি কৰিব লাগে। আৰু ইফালে মোৰ ভাল পোৱা কোনোবা চাকৰি কৰাজনে যাতে মোৰ পৰা কাঢ়ি লৈ নাযায়। মোৰ ভাল পোৱাক চম্ভালিবও লাগে। ব্যস্ততাবোৰ ক'বলৈ কল কৰিব নালাগে। যদি তোমাৰ মন যায় মোৰ সৈতে কথা পাতিবলৈ, তেতিয়া কল কৰিবা, কিন্তু কল কৰিব লাগে বাবে কল কৰাৰ একো প্ৰয়োজন নাই। সঁচা প্ৰেম কৰাজনে কষ্টবোৰ সহ্য কৰিব পাৰে, কিন্তু কাৰোবাক কষ্ট দিব নাজানে। শুনা, হঠাৎ এদিন মৰি যাম মই, তেতিয়া কান্দি থাকিবা মোলে মনত পৰি পৰি। কেনেকুৱা যে মোৰ ভাল পোৱা নাপালোঁ, না শেষ হ'ল। তাইক মই কল কৰিছিলোঁ, কিন্তু পাছৰ পৰা আন বেলেগৰ মাত শুনিছিলোঁ। সঁচা ক'বা মোৰ জান, যেতিয়া সি তোমাক টাচ কৰিছিল, তেতিয়া মোলে অলপ হ'লেও মনত পৰিছিল নে? শুনা, তোমাৰ পৰা মোক এটা প্ৰমিছ লাগে। মই তোমাক সেইটো প্ৰমিছ কৰাব খোজোঁ যে মই সদায় তোমাৰ সৈতে থাকিলেও নাথাকিলেও তুমি নিজৰ কেয়াৰ কৰিবা। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা, তুমি কিবা কাৰণত খং কৰি বা মন বেয়া কৰি একো নোখোৱাকৈ নাথাকিবা। কাৰণ তুমি খং কৰিলে বা তোমাৰ মন বেয়া হ'লে তুমি একোৱে নোখোৱা, যাৰ বাবে তোমাৰ গা বেয়া হৈ যায়, যিটো মই কেতিয়াও নিবিচাৰোঁ। প্লিজ জান, নিজৰ কেয়াৰ কৰিবা।
তোমাৰ এতিয়া মন নাযায় মোৰ সৈতে কথা পাতিবলৈ। এতিয়া তুমি মোৰ অবিহনেও থাকিব পাৰা ন? আগতে মেছেজৰ ৰিপ্লাই কৰোঁতে অলপ লেট হ'লে তুমি কিমান যে খং কৰিছিলা, কিন্তু এতিয়া সেই কথাবোৰৰ তোমাৰ একো প্ৰয়োজনেই নাই। যেতিয়াই তুমি মোৰ মেছেজৰ ৰিপ্লাই কৰা, কথা পাতিবৰ বাবে নহয়, সোনকালে কথা শেষ কৰিবলৈ মেছেজ কৰা। প্ৰথমতে মই স্পেচিয়েল আছিলোঁ, কিন্তু এতিয়া এজন অচিনাকিতকৈ কম নহয়। মই বুজি পোৱা নাই তুমি কেনেকৈ বেলেগৰ সৈতে কথা পাতিব পাৰা। মইতো সপোনতো বেলেগৰ বিষয়ে ভাবিব নোৱাৰোঁ। মোৰ সকলো তোমাৰ লগত জড়িত হৈ আছে, মোৰ জীৱন মৰণ সকলো। যেনেকৈ তুমি মোৰ বাবে ইম্পৰ্টেণ্ট হয়, মই কিয় তোমাৰ বাবে ইম্পৰ্টেণ্ট নহয়? যদি মই তোমাৰ সৈতে থাকিও তোমাক আন কাৰোবাৰ প্ৰয়োজন হয়, তেনেহ'লে তুমি মোৰ লগত কিয় আছা? মই বুজি পোৱা নাই তুমি কেনেকৈ বেলেগৰ সৈতে কথা পাতিব পাৰা। মইতো সপোনতো বেলেগৰ বিষয়ে ভাবিব নোৱাৰোঁ। মোৰ সকলো তোমাৰ লগত জড়িত হৈ আছে, মোৰ জীৱন মৰণ সকলো। যেনেকৈ তুমি মোৰ বাবে ইম্পৰ্টেণ্ট হয়, মই কিয় তোমাৰ বাবে ইম্পৰ্টেণ্ট নহয়? যদি মই তোমাৰ সৈতে থাকিও তোমাক আন কাৰোবাৰ প্ৰয়োজন হয়, তেনেহ'লে তুমি মোৰ লগত কিয় আছা? যদি তোমাক মোৰ প্ৰয়োজন নাই ন, তেনেহ'লে মোক কোৱা। ময়ো তোমাক আমনি কৰিব এৰি দিম। হয়, তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে মোৰ মেছেজৰ ৰিপ্লাই নকৰিবলৈ, মোৰ কল ৰিচিভ নকৰিবলৈ, মোক ইগন'ৰ কৰিবলৈ। কিন্তু মোৰোতো অধিকাৰ আছে ন সঁচাটো জনাৰ। মোক কোৱা সঁচাটো। এতিয়া যদি তোমাৰ কথা পতা আনৰ সৈতে ষ্টাৰ্ট হৈছে, ঠিক আছে, মোক ব্লক কৰি দিয়া। কিমান সহজে তুমি কোৱা ন যে তুমি মোৰ সৈতে থাকিব নিবিচাৰা, কিন্তু মই থাকিব বিচাৰোঁ। সেই কথাটো তোমাক কেনেকৈ বুজাওঁ? সঁচাটো এইটো যে তোমাক পাহৰাটো ইমান ইজি নহয়। মই বহুত চেষ্টা কৰিলোঁ। তুমি এতিয়া কিয় নুসুধা মই ফোনত কাৰ লগত বিজি থাকোঁ? এতিয়া তোমাৰ মেছেজ কিয় নাহে? তুমি নাজানা তুমি মোৰ বাবে কি হয়? যদি তুমি জানি যোৱা, তেতিয়া হয়তো মোক বুজি পাবা। মিষ্টেক সকলোৰে হয়, তোমাৰো হৈছে, মোৰো হৈছে। মই কিয় মিষ্টেক কৰিলোঁ তুমি জানিবই নিবিচাৰা? আমাৰ সম্পৰ্কটো ইমানেই ঠুনুকা আছিলেনে? মাত্ৰ মোৰ এটা মিষ্টেকৰ বাবে সকলো শেষ হৈ যাবলৈ? যি আমাৰ ভালপোৱা আছিলে, যি বিশ্বাস আছিলে, মাত্ৰ এটা ভুলৰ বাবে শেষ হৈ যাব নেকি? তুমি আজি মোৰ ভুলবোৰ দেখিছা, কিন্তু মোৰ ভাল পোৱাবোৰ আজি তুমি নাই দেখা। আজি মোৰ এটা ভুলৰ বাবে তুমি মোক ইমানেই বেয়া পাব ল'লা। আজি মোৰ চেহেৰাই চাব নিবিচাৰা। তুমি মাত্ৰ মোক এটা কথা কোৱা, যাৰ অবিহনে তোমাৰ দিন পাৰ নহৈছিল, আজি তেওঁ তোমাৰ বাবে কেনেকৈ অচিনাকি হৈ গ'ল? মোৰ এতিয়া তোমাৰ ওপৰত একো ইণ্টাৰেষ্ট নাই। তুমি কিমান সহজে কৈ দিলা মোৰ ভাল পোৱা তোমাৰ বাবে মাত্ৰ এটা বোজাৰ দৰে হৈ পৰিল। মই কেনেকুৱা ফিল কৰিছোঁ তুমি বুজি নাপাবা। তুমি মোক ভাল পোৱা হ'লে ফিল কৰিব পাৰিলাহেঁতেন। মোৰ হৃদয়ত পোৱা কষ্টবোৰ তুমিতো মোক কেতিয়াও ভালেই পোৱা নাছিলা। ক'তনো তুমি ফিল কৰিব পাৰিবা?
আৰু মই এইটো ভুল ধাৰণা লৈ আছিলোঁ যে তুমিও মোক ভাল পোৱা। তুমি যোৱাৰ পাছতো মোৰ জীৱন চলি আছে। ইনফেক্ট মই নিজৰ লগতে ঘণ্টা ঘণ্টা পাৰ কৰোঁ। ড্ৰিংকছ কৰি কৰি পুৰণা চাটবোৰ পঢ়োঁ। তোমাৰ মেখেলা চাদৰ পিন্ধা ফটোকপি আজিও মোৰ ওচৰত আছে। শৰীৰ ওলাই থকা সকলো ফটো ডিলিট কৰি দিলোঁ। এই ঠাই এৰি দিলোঁ যি ঠাইত তুমি থাকা। বাকী চাওঁ আৰু কি হয় নহয়। বৰ্তমান এনেকৈয়ে চলি আছে। মোক তুমি বুজি নাপাবা, কাৰণ তুমি মোক আজিলৈকে বুজিয়েই নাপালা। কোনোবাই কাৰোবাক বিনা কাৰণত হাজাৰটা মেছেজ কিয় কৰিব? তোমাৰ বাৰে বাৰে ভুল হ'লেও তোমাক ক্ষমা কিয় কৰিব? মই প্ৰতিবাৰেই তোমাক ক্ষমা কৰিলোঁ, আৰু হয়তো সেইটোৱে মোৰ ডাঙৰ ভুল। তুমি সলনি হৈ যোৱাটো দেখিছিলোঁ মই, কিন্তু তোমাৰ ওপৰত থকা মোৰ বিশ্বাসৰ আগত বাকী সকলোবোৰ তেনেই সামান্য আছিলে। বেছি তোমাক একো নকওঁ, মাত্ৰ ইমানেই ক'ম যে তুমি মোৰ প্ৰতিটো কথাতেই ইমান খং নকৰিবা না, ইমান অভাৰ ৰিয়েক্ট নকৰিবা। তুমি মৰমতো বুজাব পাৰা ন? আৰু জানানে, যেতিয়া তুমি কিবা কথাত মোক মৰমত বুজোৱা মোৰ বহুত ভাল লাগে, কিন্তু তোমাৰ খং মোৰ একেবাৰে ভাল নালাগে। প্লিজ জান, খং নকৰিবা না। তুমি যে সলনি হৈ গ'লা, মোৰ হৃদয়ে মানি ল'ব পৰা নাই। এতিয়া তোমাৰ এই সকলোবোৰ কথা মোৰ মনলৈ আহিছে। তুমি কৈছিলা যে তোমাৰ সৈতে এদিন কথা নাপাতিলে মোৰ দিন পাৰ নহয়, কিন্তু আজি তোমাৰ দিনবোৰ মোৰ সৈতে কথা নপতাকৈ পাৰ হৈ যায়। প্ৰথমতে যদি গম পোৱা হ'লে তোমাক কেতিয়াও নকলোহেঁতেন মোক ভাল পাবলৈ। মোক কষ্ট দি তুমি সুখত আছা ন? তুমি বহুত সলনি হৈ গ'লাও। মই এতিয়া তোমাৰ লগত একো কথাই পাতিবলৈ বিচাৰোঁ। একো এক্সপ্লেনেশ্যন নালাগে এতিয়া। মাত্ৰ মই তোমাক ভাল পাইছিলোঁ। তোমাক ভালেই পাব নালাগিছিল, না ইমান বিশ্বাস কৰিব লাগিছিল। মাত্ৰ সুখত থাকা তুমি তেওঁৰ সৈতে। মোলৈ বেয়া লাগি মোক কেতিয়াবা মেছেজ কৰাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ মোক মোৰ অৱস্থাত এৰি দিয়া। হৃদয়ত ভুল তোমাৰ নহয়, ভুল মোৰ হয়। তোমাক ইমান ভাল পালোঁ আৰু ইমান বিশ্বাস কৰিলোঁ। তোমাৰ সকলো কথাই মানি গ'লোঁ। নিজতকৈ আগত তোমাৰ কথা ভাবিলোঁ। আৰু তুমি কি কৰিলা? প্ৰত্যেকবাৰে তুমি মোক হাৰ্ট কৰিলা, মোক কন্দুৱালা। মোৰ এটা কথা মনত ৰাখিবা, মোৰ দৰে তুমি হাজাৰজন পাবা, কিন্তু এই হাজাৰজনৰ মাজত মই কেতিয়াও নাথাকিম। আমি জীৱনত এনেকুৱা কিছুমান মানুহক লগ পাওঁ যাক আমি ভালটো পাব পাৰোঁ, কিন্তু নিজৰ কৰিব নোৱাৰোঁ, কাৰণ সেই ব্যক্তিজন আনৰ ভাগ্যত থাকে। কথা সঁচা প্ৰেমৰ হোৱা হ'লে কেতিয়াও আঁতৰি নাহিলোহেঁতেন, কিন্তু কথা ভাগ্যৰ আছিলে, সেইবাবে একো কৰিব নোৱাৰিলোঁ। তোমাৰ ওপৰত যে মোৰ কিমান বিশ্বাস আছিল, কিমান যে ভাল পাইছিলোঁ তোমাক, কিন্তু এতিয়া কিয় মোৰ বিশ্বাসবোৰ দুৰ্বল হ'ব লৈছে, মোৰ প্ৰেমবোৰ দিনক দিনে কম হ'ব লৈছে, কাৰণ তোমাৰ কিছুমান ভুল আছে।
নে মই ভুলকৈ বুজিছোঁ মই নাজানো। কিন্তু এইটো মই জানো যে যেতিয়া বিশ্বাসবোৰ সম্পূৰ্ণ ৰূপত ভাঙি যাব আৰু ভাল পোৱাৰ ঠাইত বেয়া পোৱা আৰম্ভ হ'ব, তেতিয়া মই জানিব পাৰিম যে মই একো ভুল বুজা নাই। তোমাৰে প্ৰেম মিছা আছিলে।